পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল। আজি এটা মলমৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিনত ধুনীয়াকৈ দেখি আছে ফুচিজেন ওয়েনমেন্ট কি কম্পোজিশন দি বনোৱা হৈছে, কি অসুবিধা ছালত দেখা দিলে বা বেমাৰ হলে এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে, কেনেকুৱা ব্যৱহাৰ কৰিব, কিমান দিন ব্যৱহাৰ কৰিব, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানীৰ প্ৰাইস গোটেইখিনি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্ক্ৰিপ্ট নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। আশা কৰো উপকৃত হ'ব। মই সদায় সৎ আৰু ৰিয়েল কথাখিনি লৈ আহো আৰু বহুত ভিউৱাৰ্ছে মোৰ ভিডিঅ সদায় চাই থাকে কিন্তু সাবস্ক্ৰাইব কৰা নাই। অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ ভাল পালে শেয়াৰ কৰিব, লাইক কৰিব, কমেন্ট কৰি জনাব কেনেকুৱা পাইছে। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সাৰ্ভিস এণ্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধুসকল, ফুচিজেন ওয়েনমেন্ট বহুত ভাল কোম্পানী, জেনো কোম্পানী বনাইছে আৰু মাৰ্কেটত 5 গ্ৰাম হয়, 10 গ্ৰাম হয়। মই আজি ৰিভিউ দি আছো, এটো স্যাম্পল হয়, সেই প্ৰাইসটো মোৰ জনা নাই। অনুমানিক 5 গ্ৰামৰ দাম 100 তাৰ আশেপাশে হ'ব বা 10 গ্ৰামৰ দাম 180 বা 150 তাৰ আশেপাশে হ'ব। আপোনালোক ফাৰ্মেসিত গলে নিশ্চয় গম পাব তাৰ প্ৰাইসটো কিমান। ফুচিজেন ওয়েনমেন্টত এটাই কম্পোজিশন দিয়া হৈছে সোডিয়াম ফুচিডেট, কেতিয়াবা ফুচিডিক এসিড বুলি কোৱা হয় আৰু এই কম্পোজিশনটো এন্টিবায়োটিক হয়। এন্টিবায়োটিক এন্টিব্যাকটেৰিয়েল হিচাপে কাম কৰে। শৰীৰৰ ছালত যিকোনো কাৰণত ব্যাকটেৰিয়াল ইনফেকশনৰ কাৰণে কেতিয়াবা শৰীৰত গুটি গুটি ওলাইছে, গা ওলাইছে, ফাটি গৈছে, তেতিয়াও এজন চিকিৎসকে ফুচিজেন ওয়েনমেন্ট গাটো শুকুৱাবৰ কাৰণে, অৰ্থাৎ সেই ঘাত বেয়া ব্যাকটেৰিয়া বিলাকক নষ্ট কৰাৰ কাৰণে, ব্যাকটেৰিয়া বিলাকক গ্ৰ নহবৰ কাৰণে ফুচিজেন ওয়েনমেন্ট প্ৰেছক্ৰাইব কৰে। বিশেষকৈ সেলুলাইটিস মই আপোনালোকক স্ক্ৰিনত দেখুৱাইছো, শৰীৰৰ বিভিন্ন স্থানত হয়, ভৰিত, পেটত বা পিঠিত বা মুখত বা হাতত হ'ব পাৰে। আপোনালোকে স্ক্ৰিনত চিত্ৰ দেখি নিশ্চয় গম পাইছে। এনেকুৱা ধৰণৰ হলে এজন চিকিৎসকে ফুচিজেন ওয়েনমেন্ট প্ৰেছক্ৰাইব কৰে। কেতিয়াবা ইমফেটিগো, বিশেষকৈ শিশুবিলাকৰ মুখৰ আশেপাশে হয়, নাকৰ তলত বা উটৰ তলত, কেতিয়াবা শৰীৰৰ বিভিন্ন স্থানত হোৱা দেখা যায়, পিছফালে হোৱা দেখা যায়। আপোনালোকে চিত্ৰত দেখি নিশ্চয় গম পাইছে, বুজি পাইছে। এনেকুৱা ধৰণৰ যদি হয় এজন চিকিৎসকে ফুচিজেন ওয়েনমেন্ট প্ৰেছক্ৰাইব কৰে। এক কথাত গলে শৰীৰৰ ছালত যিকোনো কাৰণত ব্যাকটেৰিয়াল ইনফেকশন হোৱাৰ ফলত গুটি গুটি ওলাইছে, গা হৈছে, কাটি গৈছে, ফাটি গৈছে বা ফুৰা ওলাইছে, এজন চিকিৎসকে ফুচিজেন ওয়েনমেন্ট প্ৰেছক্ৰাইব কৰিব পাৰে। ফুচিজেন ওয়েনমেন্ট ষ্টেৰইড নহয়, কেৱল মাত্ৰ এন্টিবায়োটিক হে। ফুচিজেন ওয়েনমেন্ট 3 বছৰৰ পৰা বৃদ্ধলৈকে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু এজন চিকিৎসকৰ পৰামৰ্শ কৰি ব্যৱহাৰ কৰিব, নিজে নিজে ব্যৱহাৰ নকৰিব। ফুচিজেন ওয়েনমেন্ট ব্যৱহাৰ কৰাৰ আগত হাতখন ভালকৈ পৰিষ্কাৰ কৰি ল'ব। তাৰ পিছত ওয়েনমেন্ট লৈ যত ইনফেকশন হৈছে, যত গা হৈছে, বেমাৰ হৈছে, তাত একেবাৰে পাতলকৈ লগাব। লগোৱাৰ পিছত হাত আকৌ সাবুনেৰে পৰিষ্কাৰ কৰি ল'ব। এনেকুৱা ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ 7 দিন বা 14 দিনলৈকে ব্যৱহাৰ কৰিব পাৰিব। ফুচিজেন ওয়েনমেন্ট লগোৱাৰ পিছত যদি খজুৱতি বেছি হয় বা ঠাইডোখৰ ৰঙা হৈ যায় বা বেলেগ কোনো অসুবিধা পায়, তেনেহলে লগোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। ফুচিজেন ওয়েনমেন্টৰ ৰিভিউ এইখিনি। আশা কৰো আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ ভাল লাগে আকৌ ৰিকুৱেষ্ট কৰিছো, লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব। আজিৰ ভিডিঅ ইমানেই। সকলো ভালো থাকক। ধন্যবাদ।